এতিয়া বিহুৰ বতৰ ঢোল পেঁপা গগনাৰ মাতত ৰাজ্যৰ চাৰিওফালে ৰজনজনাই থকাৰ মাজতেই মৰিগাঁৱৰ ধৰমটোল শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰৰ কলাকৃষ্টি কেন্দ্ৰ প্ৰাংগণত বিৰলাচিত সেনা অসম ধৰমটোল আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজন কৰা হয় মুকলি বিহু। স্থানীয় ৰাইজৰ সহায় সহযোগিতাৰ লগতে যুৱক যুৱতীৰ কণমানিসকলৰ সমান্তৰালকৈ বিভিন্ন প্ৰান্তৰ পৰা অহা মুকলি বিহু হুঁচৰি দলসমূহে সুন্দৰ নৃত্য পৰিৱেশন কৰে। বিৰলাচিত সেনা অসম ধৰমটোল আঞ্চলিক সমিতিৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ কলাকৃষ্টি কেন্দ্ৰৰ প্ৰাংগণত আয়োজিত কৰা হয় মুকলি বিহুৰ অনুষ্ঠানটি। তিৱা ৰাজদৰবাৰৰ সভাপতি জোৰসিং বৰদলৈয়ে শুভ উদ্বোধন কৰে অনুষ্ঠানটোত উপস্থিত থাকে শৃংখল চলিহা ৰন্তুপানী ফুকনৰ লগতে বহুকেইজন লোক। খুব সুন্দৰ আয়োজন। মৰিগাঁও জিলা সমিতিয়ে ধৰমটোল আঞ্চলিকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰকৈ এখন মুকলি বিহু অনুষ্ঠিত কৰাৰ বাবে। আৰু বৰ্তমান সময়ত জাতি সত্তা লগ হ'বলৈ হ'লে নতুন প্ৰজন্মক বিহুৰ লগত চিনাকি কৰি দিয়া প্ৰত্যেক সংগঠনৰ দায়িত্ব, আৰু বিৰলাচিত সেনাও তাৰ দায়িত্ব পালন কৰিছে, আৰু সেইবাবে সকলো সৈনিককে ধন্যবাদ দিছোঁ। যিহেতু মৰিগাঁৱত আয়োজন কৰা হৈছে আৰু বিভিন্ন জিলাতো এনেধৰণৰ কৰ্মশালা আয়োজন কৰা হ'ব নেকি? আমাৰ হৈছে অলৰেডি কৰ্মশালা ইতিমধ্যে শেষ হৈছে, যিমানখিনি কৰ্মশালা হৈছিলে শেষ হৈছে। এতিয়া আমাৰ মুকলি বিহু আৰু কালি শিৱসাগৰত হৈ গ'ল বিহু, শিৱসাগৰ লাখুৱা আঞ্চলিকে পাতিছিলে। এতিয়া আমাৰ কামবিলাক হৈ আছে আৰু বিভিন্ন জেগাত বিহু আছে, বিৰলাচিত সেনাৰ উদ্যোগতে হৈছে। দিগন্ত ভাৰতীক অপমান কৰাৰ সন্দৰ্ভত কি ক'ব? চব শিল্পীসকলেও এটা ৰাখিব লাগে, যিটো কয় মাৰ্জিত এটা বস্তু ৰাখিব লাগে, আৰু আয়োজক সমিতিও ৰাখিব লাগে। তাত কি হৈছিলে বেলতলা নহয় চানমাৰী, আমি ভালদৰে গম নাপাওঁ, আমি তাত যিহেতু উপস্থিত নাছিলোঁ। কিন্তু শিল্পী আৰু আয়োজকৰ মাজত সম্পৰ্ক ককাই ভাইদৰে হ'ব লাগে, আমি সেইটোৱে বিচাৰোঁ। যিহেতু গোটেইকেইজন খিলঞ্জীয়া মানুহৰ মাজত মতবিৰোধ হ'লে তাৰ কিন্তু সুবিধা সদায় বহিৰাগত শ্ৰেণীটোৱে লয়, কেতিয়াও নহওক, আমি সেইটোৱে কামনা কৰিছোঁ। নিযুক্তি অনুমতি 100% থলুৱা মানুহ নিযুক্তি দিব লাগিব, নহ'লে বিৰলাচিত সেনা অসমে তীব্ৰ প্ৰতিবাদ কৰিব। ইয়াত কোনো বহিৰাগত মানুহৰ দপদপনি চলিব দিয়া নাই। মৰিগাঁৱৰ পৰা পিংকু দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।